গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত আমি দেখি আহিছো পূৰ্বতে যে ডকাইতি কাণ্ড সংঘটিত হৈ আহিছে আৰু এই ডকাইতি কাণ্ডৰ সৈতে এটা যে চেইন জড়িত হৈ আছে তাৰ আজি ধৰণত আমি উদাহৰণ হিচাপে পালো কাৰণ বৰপেটাৰ চাৰিজনকৈ যুৱক ইতিমধ্যে বশিষ্ঠ যি আৰক্ষী সেই বশিষ্ঠ আৰক্ষীয়ে আজি দিনটোত গ্ৰেপ্তাৰ কৰিছে পুৱাৰ ভাগতে হিজুবাৰীৰ যি এনআৰ ৰেচিডেন্সি নামৰ যিটো লজ এই লজটোত কালিৰ দিনৰ ভাগতে তেখেতসকলে আহি বুকিং কৰিছিল আৰু তাৰ পৰাই তেখেতসকলে প্লেন কৰিছিল অৰ্থাৎ পৰিকল্পনা কৰিছিল যে ইয়াৰ দুই এদিনৰ ভিতৰতে কোনোবা এক ঠাইত গৈ তেখেতসকলে পুনৰ ডকাইতি কাণ্ড কৰিব তেখেতসকলক যিহেতুকে তদন্ত প্ৰক্ৰিয়া বা সোধা পোছা কৰিছিল আৰক্ষীয়ে সেই তেতিয়া বহুখিনি তথ্য লাভ কৰিবলৈ সক্ষম হৈছে কাৰণ ইয়াৰ আগতেও তেওঁলোকে গুৱাহাটী মহানগৰীৰ বিভিন্ন যিটো ডকাইতি কাণ্ড সেই ডকাইতি কাণ্ডৰ সৈতে তেখেতসকল জড়িত হৈ আছিল আৰু যিখন বাহন সেই বাহনখনত বহুখিনি আপত্তিজনক সা সামগ্ৰী উদ্ধাৰ হৈছে য'ত সততে গাড়ীৰ দৰ্জা এখন ভাঙিবলৈ বা ঘৰলৈ গৈ দৰ্জা এখন ভাঙিবলৈ যিসমূহ সা সামগ্ৰী ব্যৱহাৰ হয় সেইসমূহ তেখেতসকলৰ গাড়ীৰ পৰা উদ্ধাৰ হৈছে তাৰোপৰি চুৰিৰ দুটাকৈ তেখেতসকলৰ গাড়ীৰ পৰা বেটাৰীও ইতিমধ্যে উদ্ধাৰ হৈছে আৰু তাৰোপৰি ইতিমধ্যে যেতিয়া তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে তদন্তৰ পাছত আৰক্ষীয়ে হয়তো বহুখিনি তথ্য লাভ কৰিব তাৰোপৰি ইতিমধ্যে তাত যিহেতুকে 4গৰাকী গ্ৰেপ্তাৰ কৰিছে 2গৰাকী ইতিমধ্যে পলায়ন কৰি আছে 6গৰাকী লোকে সেই এনআৰ ৰেচিডেন্সি নামৰ যিটো লজটোত কালিৰ দিনৰ ভাগৰ পৰা আছিলে পুলিচ যোৱাৰ খবৰ পাই পুৱাৰ ভাগতে তেওঁলোকে সেই দ্বিতীয় মহলাৰ পৰা জঁপিয়াই 2জন পলায়ন কৰিলে 4জনক গ্ৰেপ্তাৰ কৰিলে আৰু 2জনক বিচাৰি বৰ্তমান সময়তো যি বশিষ্ঠ আৰক্ষী আছে বশিষ্ঠ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আনহাতে যিখন বাহনৰ কথা আপুনি উল্লেখ কৰিছিল যে সেইখন এডভোকেটৰ গাড়ী বুলি সকলোৱে ভাবি আছিল প্ৰকৃততে সেইখন এডভোকেটৰ গাড়ী নহয় সেইখনে তাৰে এজন ডকাইতৰ গাড়ী বুলি আমি জানিব পাইছো আৰু যিখন বাহন এই বাহনখন আইনুৰ হুছেইনৰ নামত আছে আনহাতে আটাইতকৈ আচৰিত কথা এইটোৱে যে যিখন বাহন সেই বাহনখনত অধিবক্তাই সততে ব্যৱহাৰ কৰি আমি দেখি আহিছো যে এডভোকেট লিখা যিটো লগো বা ষ্টিকাৰ তেখেতসকলে গাড়ীৰ গ্লাছত তেওঁলোকে সেইখন ৰখাই লৈছিল বা লগাই লৈছিল যাতে সততে চলাফুৰা কৰিবলৈ গুৱাহাটী মহানগৰীৰ কোনো ঠাইত যাতে সমস্যা নহয় যাতে তেওঁলোকে এডভোকেটৰ গাড়ী বুলি যাতে সৰকি যাব পাৰে সুৰুঙা পাব পাৰে তাৰ কাৰণে সেই ষ্টিকাৰটো লগাইছিল যেতিয়া তেওঁলোকৰ গাড়ীখনৰ ডিটেইলছ চোৱা হ'ল তেতিয়া আইনুৰ হুছেইন নামৰ যিজন ব্যক্তি সেই তেখেতৰ বুলি বৰ্তমানখন জানি পৰা গৈছে তাতকৈ এটা আচৰিত কথা এইটোৱে যে তাৰে আৰু এজন লোকে তেওঁ উবেৰ চলায় অৰ্থাৎ উবেৰ চলাই পেলাই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ক'ত কেনেকুৱা ধৰণৰ বস্তু আছে বা ডকাইতি কাণ্ড সংঘটিত কৰিব পাৰি নেকি তেওঁ সেই গোটেই বিভিন্ন প্ৰান্তত ঘূৰি ফুৰে আমি ৱাছ তাৰ যিটোকে এনআৰ ৰেচিডেন্সিৰ সন্মুখতে এখন কাৰ ৱাছ আছিল আমি কথা পাতিছিলো তাৰে এজন লোকে কৈছিল যে পূৰ্বতেও তেখেত সেই ঠাইলৈ আহি থাকে অৰ্থাৎ তেওঁলোকে হয়তো সেই এনআৰ ৰেচিডেন্সিৰ বিষয়ে জানিছিল কাৰণ হয়তো তেওঁলোকৰ কাৰণে সেইটো এখন ছেফ ঠাই য'ত তেওঁলোকে মাষ্টাৰ প্লেন বা পৰিকল্পনা ৰচি পেলাই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত তেওঁলোকে যাতে ডকাইতি কাণ্ড সংঘটিত কৰিব পাৰে ইতিমধ্যে আৰক্ষীয়ে যিটোকে এই 4জনীয়া এটা দলক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে সোধা পোছা অব্যাহত ৰাখিছে কাৰণ গুৱাহাটী মহানগৰীত তেওঁলোকৰ ভাষ্য অনুসৰি ইয়াৰ পূৰ্বেও তেওঁলোকে যি ডকাইতি কাণ্ড সেই ডকাইতি কাণ্ডৰ সৈতে জড়িত আছে হয়তো বিভিন্নভাৱে হয়তো ইয়াৰ লগত এটা চক্ৰ জড়িত থাকিব পাৰে 4জনক ইতিমধ্যে সোধা পোছা অব্যাহত ৰাখিছে 2জন পলায়ন কৰিছে আৰক্ষীয়ে যিটো অভিযান সেই অভিযান অব্যাহত ৰাখিছে আৰু তাৰোপৰি মই ইতিমধ্যে উল্লেখ কৰিলোঁ যিহেতুকে 4জনক গ্ৰেপ্তাৰ কৰিছে সেই 4জনৰ নাম আমাৰ হাতত আহি পৰিছে আৰু সেই 4জনৰ ঘৰ হৈছে বৰপেটাত তাৰে এজন আছে আইনুৰ হুছেইন য'ত 31 বছৰীয়া এডুল আলী মহিবুল আলী বিপুল আহমেদ অৰ্থাৎ মুঠ 4গৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে বশিষ্ঠ আৰক্ষী আৰু তেওঁলোক 4জনে হৈছে বৰপেটা অৰ্থাৎ বৰপেটাৰ পৰা আহি গুৱাহাটী মহানগৰীত তেওঁলোকে বাহৰ পাতিছে আৰু গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে যিটোকে ডকাইতি বা চুৰি ডকাইতি যিবোৰ ঘটনা সংঘটিত হৈ আহিছে এই লোকসকলে জড়িত কাৰণ ইতিমধ্যে বহু প্ৰমাণ আৰক্ষীয়ে লাভ কৰিছে তদন্ত প্ৰক্ৰিয়া তেওঁলোকেও বৰ্তমান সময়ত অব্যাহত ৰাখিছে পৰৱৰ্তী সময়ত অধিক জানিবলৈ পোৱা যাব ঋতুমণি